নমস্কাৰ সকলোকে বহু দিনৰ মূৰত আজি লাইভটো আহিলোঁ লাইভ নাহিলেও নহয় গতিকে ভাবিলোঁ যে লাইভত আহি কথাখিনি অলপমান অৱগত কৰোঁ ইতিমধ্যে আপোনালোকে গম পাইছে যে কিছু সংখ্যক ব্যক্তিয়ে আজিও অসমীয়া মানুহখিনিক চিনিবলৈ শিকা নাই আজিও এই ক্ষেত্ৰত অসমীয়া মানুহখিনি অসমীয়া ব্যৱসায়ী হওক যিকোনো ব্যক্তিয়ে আপোনাৰ যদি ব্যৱসায় ক্ষেত্ৰত যদি উন্নতি সাধন কৰে তেতিয়াহ'লে কিন্তু এচাম এনেকুৱা ব্যক্তি আছে যিখিনি ব্যক্তিয়ে এই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত আহি সমস্যাৰ সন্মুখীন কৰিবৰ কাৰণে অপচেষ্টা চলায় ইতিমধ্যে আপোনালোকে গম পায় যে আইন প্ৰশাসন বুলি এটা ব্যৱস্থাপনা আছে কাৰ্যপালিকা হওক ন্যায়পালিকা হওক বা বিধানমণ্ডলে হওক গতিকে আমি আজি দিনত এটা ঘটনা দেখিবলৈ পালোঁ আপোনালোকে ইতিমধ্যে গম পায় যে আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ লগত এটা ঘটনা ঘটি গ'ল যিটো ঘটনাক মই এজন অসমীয়া হিচাপে এজন অসমীয়াক যে গাড়ীখন অকণমান আহে চলাবা যে এনেকৈ ৰাজহুৱাকৈ কাণত ধৰি আঁঠু কঢ়ালে ৰাজহুৱাকৈ ভৰিত এজন ব্যক্তি ভৰিত ধৰি ক্ষমা ভিক্ষা মাগিবৰ কাৰণে যে বাধ্য কৰালে এই কথাটোক লৈ সঁচাকৈ আচৰিত হৈছোঁ মই পংকজ পাঠক ডাঙৰীয়াৰ লগত ইতিমধ্যে যোগাযোগত আছিলোঁ মই তেওঁলৈ এবাৰ ফোন এটা লগাম তেওঁ মুখৰ পৰা কথাখিনি জানিব বিচাৰিম দাদা নমস্কাৰ হয় হয় ভালে আছে দাদা হয় 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 দাদা হেৰি আপুনি যদি বেয়া নাপায় মই আপোনাৰ কথাখিনি ৰাইজৰ মাজলৈ এৰি দিবৰ কাৰণে লাইভত মানে গোটেই কথাখিনি এৰি দিব পাৰোঁনে দাদা হয় দাদা হেৰি মই লাইভত আছোঁ দাদা এটা ফেচবুক লাইভতে চলি আছে ঘটনাটো এতিয়া হেৰি কি হৈছিলে বাৰু অকণমান আপুনি যদি অলপমান আপোনাৰ ফালৰ পৰা কৈ দিয়ে তাৰমানে আজি যিটো ঘটনা হ'ব সেইটো মই যোৱাকালিয়ে গম পাওঁ এটা যিটো পৰিস্থিতি হ'ব সেইটো মই যোৱাকালিয়ে গম পাওঁ এইটো মই ফেচবুকত দিও দিছিলো যে মোৰ ওপৰত এটেক হ'ব অতি সোনকালে তাৰপিছত আজি আমাৰ ধুনীয়া এটা অনুষ্ঠান হ'ল 15,000ৰ ওপৰত মানুহক আমি ঔষধ লগাই বিভিন্ন যাৰ যি সমস্যা আছে সেইবিলাক আমি আলোচনা কৰি বিদায় দিলো বিদায় দিয়াৰ পিছত তাতে লাষ্টত কেইজনমান মানুহ 4-5জনমান মানুহ বাহিৰৰ পৰা গেটৰ পৰা আহি আছে তেওঁলোকে আমাক লগাই দিয়ক আমি দূৰৰ পৰা আহিছো আমি ঠিক আছে হ'ব লগাই দিম একো নাই সেই 4-5জনক আমি লগাই আছো লগাই থাকোতে এই পুলিচ আছিল তাতে পুলিচৰ প্ৰশাসনৰ ব্যৱস্থা আছিল পুলিচ কেইজনে ক'লে দাদা আপোনাৰতো হ'লে আমাক যোৱাৰ অনুমতি দিব নেকি মই ক'লো আমাৰ হ'ল আমি গাড়ীত বহিম আৰু আপোনালোকে যাব পাৰে আৰু একো নাই এই 4-5জন মানুহ আছে বিদায় দি দিম পুলিচ কেইজন যোৱাৰ লগে লগে এই কেইজন যে খাপি দি আছিল এইকেইজন সন্মুখত ওলাই আহিলে ওলাই আহি বটল এটা লৈ আহিছে বটল এটা লৈ কৰি ইয়াতে ঔষধ ভৰাই দিয়ক একজন আমাৰ ষ্টাফক ক'লে ল'ৰাজনে নিদিও বুলি কওঁতে কেনেকৈ নিদিবা আমি ইয়াৰ লোকেল মানুহ আমাক নিদিলে কেনেকৈ হ'ব ইয়াতে তোমালোকৰ ঠেং হাত ভাঙি পঠাই দিম আমি বহুত অশ্ৰাব্য গালি গালাজ কৰিব ধৰিলে তাৰপিছত আমাৰ এই মানুহজনে যিজনক গালি পাৰিলে সেইজনে চুপচাপ হৈ আমি একো অপ্ৰীতিকৰ পৰিস্থিতি নকৰো আমি এইবুলি কৈ ল'ৰাজনে গাড়ীত যাই বহি গলো সেই ল'ৰাজনে এই পিক আপ এখন আছে পিক আপখনত আমাৰ বহি গলো বহাৰ পিছত এটা ল'ৰা ৰৈ গলো এটা ল'ৰা ৰৈ যাওঁতে সেই ল'ৰাটোক কি কৰিলে ইহঁতে এই ল'ৰাটো ক'লে কি আমাৰ এইটো অনুমতি নাই ঔষধটো প্ৰিকশ্যন আছে বহুত আপোনালোকে গম নাপায় সেইখিনি যদি ব্যৱহাৰ কৰে চকুত পৰিলে আমি ফাঁচি যাম গতিকে এইটো মই দিব নোৱাৰো মোৰ অনুমতি নাই তাক 2 থাপ্পৰ লগাই দিলে কেনেকৈ নিদিবা আমি লোকেল মানুহে ইয়াৰে মানুহে আমাক ঔষধ নিদিলে নহ'ব নহয় তোমালোকৰ ইয়াতে আমি একদম হেৰি কৰি দিব পাৰো ঠেং হাত ভাঙি একদম ৰাখি দিব আপোনাৰ ষ্টাফক মাৰিছে মানে ষ্টাফক মাৰিলে মই দূৰৰ পৰা শুনা পালো তাক বহুত জোৰে থাপ্পৰ মাৰিলে মই অলপমান দূৰত আছিলো ধৰক 30-40 মিটাৰ মই শুনা পাই পেলাই দৌৰি গৈ কি হ'ল বোলে সেই মানুহজনে তাৰপিছত মোক ওকে দিয়ালে মই লগত কি হ'ল ইমান উত্তৰা পৰিছে ৰ'ব মই ভিডিঅ' বনাই দি আছো এইমাত্ৰ মই ভিডিঅ' বনাব মোবাইলটো উলিয়াৰ লগে লগে মোৰ মোবাইলটো কাঢ়ি লৈ দলিয়াই দিলে দূৰলৈকে মোৰ ওপৰত হেঁচা লগাই দিলে তাৰপিছত মই উঠাই নো ইয়াতে 3-4জন মান আছিল সিহঁতে মোৰ ওপৰত মাৰপিট লগাই দিলে পিছফালৰ পৰা বহুত লাঠি মাৰিলে তাৰপিছত মই কি কলো মোবাইলটো কিবা কৰি আনিলো আৰু তাতে সেইখিনি সময়ত ঔষধ লগা কাৰণে সেই 4-5জন যে দূৰৰ পৰা আহিছিল লক্ষীপুৰৰ মানুহ আছিল লক্ষীপুৰৰ মুছলমান মানুহ আছিল সেইকেইজনে দেখা পালে আমাৰ ষ্টাফেও দেখা পালে মোক মাৰিব ধৰিছে আমাৰ ষ্টাফ কেইজনে দৌৰি গ'ল লাগিল এই মুছলমান মানুহ কেইজনে মোক কিবা কৰি লৈ আনি পেলাই এই ৰুমটোৰ ভিতৰত এটা অফিচ আছে তাতে সোমাইলে দাদা ইয়াতে বহি থাকা আপুনি বাহিৰত নাযাব এইকেইজন মানুহ অলপ কিবা বেলেগ ধৰণে আহিছে আপুনি ইয়াতে বহি থাকা আমি পুলিচক মাতি আছো আপোনাৰ এনেকুৱা কিবা সন্দেহ হয় নি আপোনাৰ ওপৰত যে এনেকুৱা এটা ষড়যন্ত্ৰ ৰচিছে আগতে গম
হৈছে কি হোৱা নাই গোটেইখিনি আপোনাক কৈ আছো এতিয়া আমাক বহুৱাই থলে তাৰপিছত পুলিচ আহিলে তাৰপিছত বাকীখিনিতো গম পায় তেওঁলোকে আমাক কেনেকুৱা অৱস্থা কৰিলে গম পায় এতিয়া মই এই কথাটো যোৱাকালিয়ে গম পাওঁ তাতে আমি যেতিয়া এটা অঞ্চলত যাওঁ আমি লক্ষ্য ৰাখি যাওঁ যে এই অঞ্চলটোত মানুহখিনিৰ কিবা এটা আমি আহিছো কিবা এটা পাওঁ মোক যেতিয়া লগ পাই মানে অকল আমি খালি টাৰ্গেট কৰি গৈছো চুলিৰ কাৰণে কিন্তু তাতে মোক বেলেগ বেলেগ বেমাৰৰ ঔষধ সুধি ৰাখিব অমুক হলে কি খাম তমুক হলে কি খাম এনেকৈ কি হয় যেতিয়া আমি এটা তাতে যাওঁ অঞ্চলত 3-4 মাহ মান এওঁলোক কি হ'ল মেডিচিন ডিষ্ট্ৰিবিউটৰ হয় আচ্ছা মেডিচিনৰ ডিষ্ট্ৰিবিউটৰ কাম আছে তেওঁলোকৰ এই কোনোবা জোৱাইক নাকাৰ মেডিচিনৰ ডিষ্ট্ৰিবিউটৰ কাম আছে তো তেওঁলোকৰ তাতে প্ৰভাৱ পৰিব বুলি তেওঁলোকে আগতে গম পাইছে তাৰপিছত এইটো প্ৰি প্লেনেড এটেক মোৰ যোৱাকালি মই ইনপুট পাই গৈছিলো এটেকটো কৰিছে আচ্ছা আচ্ছা এটা কথাটো হ'ল এনেকুৱা ধৰণৰ মানে বিলাসী থানা অসম বুলিয়ে নহয় কেৱল অসমৰ বিভিন্ন মহলৰ সচেতন ব্যক্তি বা জনসাধাৰণে আপোনাৰ বিষয়টো খুব মৰ্মাহত হৈছে মানে দুখ প্ৰকাশ কৰিছে আৰু যিসকল ব্যক্তিয়ে আপোনালোকৰ এনেকুৱা এটা ঘটনা ঘটালে মানে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু সকলোখিনি মানুহে মানে কষ্ট পাইছে আৰু এই বিষয়টো সমগ্ৰ গোৱালপাৰাত আজি মানে বেলেগ এটা বিৰূপ প্ৰভাৱ পেলাইছে মানে আৰু আপুনি কি ক'ব বিচাৰে এতিয়া মানে গোৱালপাৰাবাসী বুলি মই নকওঁ তাতে যিখিনি মানুহ আছিল 30-35জন মানুহ আছিলে প্ৰথমতে এই যিখিনি মানুহ আছে তেওঁলোকৰ ভায়েক ককায়েক সেইজন তেওঁলোকৰ ভায়েক ককায়েক তেওঁলোকৰ মেডিচিন ডিষ্ট্ৰিবিউটৰশ্বিপ তাতে গোৱালপাৰাত লোৱা আছে আৰু গোৱালপাৰাবাসী মানুহ তাতে নাই সেইটোত নাই নাছিলে গোৱালপাৰাবাসী মানুহ নাছিল তেওঁলোকৰ ভায়েক ককায়েক তেওঁৰ ৱাইফ কোনোবা তেওঁলোকৰ ৱাইফ ল'ৰা ছোৱালী মানুহে তাৰে গোৱালপাৰে বিহু ফিল্ডৰ অলপমান ওচৰতে আৰু তেওঁলোকে ৰৈ আছিল এই পুলিচখিনি যোৱাৰ কাৰণে খাপ পিটি ৰৈ আছিল তেওঁলোকে আপোনাক পাছফালৰ পৰা মাৰিছে ন তেওঁলোকে বহুত মোক বহুৱাই লৈ মইতো থিয় হৈয়ে তেওঁলোকে যিটো বিচাৰিছে মাফ খুজিব লাগে ঠিক আছে আমি প্ৰাণ বচাব লাগিব মাফ খুজি আমি ওলাই আহো মই থিয় হৈ মাফ খুজিব ওলাওতে আপোনালোকে দেখা পাইছে মোক মাৰি পেলাই মূৰত এজনে বেয়া কৰি থাপ্পৰ মাৰি মোক বহুৱাইছে তেনেকে তাৰপিছত পিছফালৰ পৰা লঠিয়াই আছে এটা শব্দ মোৰ মুখৰ পৰা ওলাই আছে লঠিয়াই আছে লাঠি মাৰি আছে তাৰপিছত এটা শব্দ মোৰ মুখৰ পৰা ওলাই আছে আপোনালোকে দেখাই পাইছে আপোনালোকে 4-5জন মান একেলগে তেওঁলোকে আঁঠু কঢ়াই ৰাখিছে গোটেইকেইজন অসমীয়া মানুহ ন গোটেইকেইজন আমাৰ থলুৱা কলিতা আছে দাস আছে গোটেইকেইজন থলুৱা ডেকা আছে এইকেইজন কোৰ হয় অসমৰে মানুহ আমাৰ ইয়াৰে মানুহ বাইহাটা ৰঙিয়া এইখিনি সোণাপুৰ এইখিনিয়ে মানুহ আচ্ছা অসম পুলিচ প্ৰশাসনে আপোনালোকক সম্পূৰ্ণকৈ নিৰাপত্তা দিবৰ কাৰণে চেষ্টা চলাইছে ন নিৰাপত্তা যথেষ্টখিনি দিছে তেওঁলোকে নহলেতো আজি আমাক মাৰি পেলালে হয় আচ্ছা প্ৰশাসনে যথেষ্ট সহায় কৰিছে আজি তেওঁলোকৰ কাৰণে পংকজ পাঠকে বাচি আছে আৰু ৰাইজৰ আশীৰ্বাদ আপোনালোকৰ নিচিনা মানুহৰ সহযোগ আশীৰ্বাদৰ কাৰণে আজি পংকজ পাঠক বাচি আছে নহয় আমি আছো আমি বিলাসী থানা অসম আমাৰ কেন্দ্ৰীয় সমিতিৰ ৰন্তু পানী ফুকন শৃংখল চলিহা ইতিমধ্যে কথাটো অৱগত হৈছে আৰু কথাটো আমি অথনি অলপ সময় আগত আমি সমজল ককাইদেউ যে তেওঁলোকৰ ঘৰলৈ যাওঁতে আমি আলোচনা কৰিছো আপোনাৰ বিষয়টো আৰু আপুনি বাকী একো চিন্তা কৰিব নালাগে আপোনাৰ লগত আমি আছো আমাৰ পুলিচ প্ৰশাসনৰ ওপৰতো আমাৰ বিশ্বাস আৰু আশ্বাস আছে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে কিবা ক'ব বিচাৰে নেকি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো এইটো যদি গম পালে হয় আগতীয়াকৈ তেওঁ হয়তো যেনেকে আগতে ছাপোৰ্ট কৰি আছে মই মিছা নকওঁ মোক প্ৰত্যেকটো কথাতে তেওঁ সহায় কৰি থাকে সহযোগ কৰি থাকে আৰু ইমিডিয়েট মই আজি আমাৰ নলবাৰীৰ যি বিধায়ক তথা মিনিষ্টাৰ তেওঁক মই ইমিডিয়েট ফোন কৰিছো যে এনেকুৱা অবাঞ্ছিত পৰিৱেশৰ সৃষ্টি হৈছে পৰিস্থিতি আৰু সেইটো এছপি ছাৰক কৈ পেলাই গোটেইখিনি নিয়ন্ত্ৰণ কৰাৰ কাৰণে ইমিডিয়েট পঠাই দিছে এইটো মিছা কলে ভুল হ'ব আৰু মুখ্যমন্ত্ৰী আগৰ পৰা মোক সহযোগ কৰি আছে মই তেওঁৰ ওপৰত কোনো আক্ষেপ নাই সহযোগখিনি তেওঁ কৰি আছে অসম পুলিচ প্ৰশাসনে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে সম্পূৰ্ণ সকলোৱে সহযোগ কৰি আছে এই কিছুমান মানে দুষ্কৃতিকাৰীটো সমাজত আছে গম পাইছো আপুনি ভালদৰে থাকক কুশলে থাকক দেই আমি লগত আছো সাৱধানে থাকিব আৰু আহি ভাল কাম কৰি আছে আপুনি আপোনাৰ কামখিনিত মানে কাৰোবাৰ চকু চৰহা ব্যক্তিৰ চকু জ্বলিছে গা জ্বলিছে মূৰ জ্বলিছে তাত আমি কি ক'ম আপোনাক কিন্তু আপোনাৰ লগত আমি প্ৰত্যেকটো বিপদতে আমি আছো বিলাসী থানা অসম দিয়ক আৰু সময়খিনিৰ কাৰণে ধন্যবাদ দেই দাদা ভালদৰে আহক আচ্ছা এইটো আছিলে ইতিমধ্যে আপোনাক দেখিবলৈ পালে শুনিবলৈ পালে মই পংকজ দাৰ লগত দিনটোত যোগাযোগ কৰিবৰ কাৰণে চেষ্টা চলাই আছিলোঁ তেওঁ মেবি চাগে ফোন সেইটো সময়ত
ইনভেষ্টিগেশ্যন চলি থকাৰ কাৰণে মেবি তেওঁ ফোন কেতিয়াবা চিজো হয় তেনেকৈ এনেকুৱা ক্ষেত্ৰত কিন্তু এটা কথা ক'ব বিচাৰিছে যে এইটো কিন্তু ভাল কাম কৰা নাই আজি সৰ্বত্ৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকলে ইয়াক গৰিহণা দিছে আৰু এইটো ভুল এটা কাৰণে হৈছে যে অসমীয়া এজন ব্যক্তিক মানে এনেকুৱাকৈ ৰাজহুৱা স্থানত কোনোবা চৰিয়াব গুৰিয়াব আঁঠু কঢ়াব আৰু সেইটো কাৰণে আমাৰ বহিৰাগতৰ একাংশ ব্যক্তিয়ে ইয়াত মানে সুবিধা আদায় কৰিছে যে অসমীয়া ব্যক্তিসকলক এনেকৈ অসমীয়াই যেতিয়া মানে এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰিব অপমান সূচক বিষয়ত টানি আনি মাৰধৰ কৰিব ই মানে শুভ লক্ষণ নহয় গতিকে আমি ইয়াৰ পৰা এটাই আহ্বান জনাম যে আইন হাতত তুলি লোৱাৰ যি অপৰাধ সেই অপৰাধৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম পুলিচ প্ৰশাসনক আমি তাৰ এছপিক অনুৰোধ জনাম যিকেইজন ব্যক্তিয়ে তেওঁলোকক মৰেল পুলিচগিৰি যি কৰিলে আঁঠু কঢ়ালে মাৰধৰ কৰিলে এই বিষয়ত যাতে তাৰ এছপি মহোদয়ে গুৰুত্ব আৰোপ কৰে আৰু এটা যাতে চমুট কেছ বা সৰজমিন যাতে এটা তদন্ত ঘোষণা কৰে কাৰণ তেওঁলোকে কৰা ঘটনাটোৰ কাৰণে সমগ্ৰ আজি ডেটত আজি অসমৰ প্ৰেক্ষাপটত গোৱালপাৰা আমাৰ এৰিয়াটো বদনাম হৈছে গতিকে উক্ত এৰিয়াত কেৱল সেইকেইজন ব্যক্তিয়ে নাছিলে যি 30-40জন ব্যক্তিয়ে তাত থকা লাখ লাখ মানুহৰ জনবিন্যাসটোক কেতিয়াও কোনো কাৰণত কি কয় তেওঁ অপমান কৰিব নোৱাৰিব মান সন্মান লাঘৱ কৰিব নোৱাৰিব গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু তাৰে সন্মানীয় আৰক্ষী অধীক্ষকক আমি এটা অনুৰোধ জনাম যাতে আপোনালোকে এটা চমুট কেছ লগাই বা আপোনালোকে এটা সৰজমিন তদন্ত চলায় যে বিষয়টো একজেক্টলি হৈছিলে কি আৰু আমাৰ আশ্বাস আছে আইন প্ৰশাসনৰ ওপৰত আৰু বিলাসিত না অসমে এনেকুৱা যিকোনো অসমীয়া ব্যক্তিৰ বিপদত সাহসেৰে আৰু ধৈৰ্যৰে সততাৰে থিয় দিব ধন্যবাদ জয় অসম